মানৱ সভ্যতাৰ বিকাশ আৰু বৃদ্ধিত পুথিভঁৰালসমূহে সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। পুথিভঁৰালসমূহে প্ৰতিটো প্ৰজন্মৰ জ্ঞান সংৰক্ষণ কৰি মানৱ জাতিৰ উত্তৰণত সহায় কৰি আহিছে। পুথিভঁৰালসমূহে নতুন ধাৰণা অন্বেষণ কৰিবলৈ, চিন্তা কৰিবলৈ আৰু প্ৰয়োজনীয় জ্ঞান, দক্ষতা বিকাশ কৰিবলৈ জ্ঞানৰ দৰে সম্পদ প্ৰদান কৰে। সেয়েহে পুথিভঁৰালৰ প্ৰয়োজনীয়তা ডিজিটেল যুগতো বৃদ্ধি পাইছে। পুথিভঁৰালসমূহত লেখক, চিন্তাবিদ, দাৰ্শনিকসকলৰ চিন্তাৰাজি গ্ৰুপ খুৱাই ৰখা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকাই ক'লে আজি এইদৰে। গ্ৰন্থাগাৰিক দিৱস উদ্বোধন কৰি প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকাই কয় যে পুথিভঁৰালসমূহে মানৱ সভ্যতাৰ বিকাশৰ সৃষ্টিশীলতাক সদায় গুৰুত্ব দি আহিছে। গ্ৰন্থাগাৰিকসকলক সময়ৰ সৈতে আগুৱাই যাবলৈ পৰামৰ্শ দি গ্ৰন্থাগাৰৰ বিভিন্ন দিশ সম্পৰ্কত বিস্তৃত আলোকপাত কৰি তেওঁ গ্ৰন্থাগাৰিকসকলক ন চিন্তাৰে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। ডক্টৰ ডেকাই ৰংগনাথনৰ জীৱনৰ বহুকেইটা দিশ অতি সহজভাৱে ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানত ডিব্ৰুগড় গ্ৰন্থাগাৰিক সন্থাৰ সভাপতি তথা কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই কয় যে গ্ৰন্থই মানুহৰ ভৱিষ্যত, সভ্যতাৰ ভৱিষ্যত। পুথিভঁৰাল অবিহনে মানৱ সমাজৰ কোনো অতীতো নাই আৰু ভৱিষ্যতো নাই। পুথিভঁৰাল বা গ্ৰন্থই এটা সভ্যতা, এটা জাতি, মানুহৰ চিন্তা আৰু দৰ্শনক প্ৰতিনিধিত্ব কৰে। এখন দলঙে যিদৰে দুটা পাৰক সংযোগ কৰে, তেনেকৈ ইতিহাসৰ সৈতে সংযোগ কৰে পুথিভঁৰালসমূহে। অধ্যক্ষগৰাকীয়ে কয় যে জ্ঞান, প্ৰজ্ঞা আৰু শিক্ষাৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ হ'ল পুথিভঁৰালসমূহ। তেওঁ কয় যে পুথিভঁৰালসমূহ কিতাপৰ সংকলনতকৈও অধিক গুৰুত্বপূৰ্ণ। এই প্ৰজ্ঞাৰ ভঁৰাল, জীৱনৰ বাবে প্ৰয়োজন হৈ উঠা চিন্তা দৰ্শনবোৰৰ জীৱন্ত প্ৰতীক। গ্ৰন্থাগাৰিক বিজ্ঞানৰ পিতৃপুৰুষ তথা জনক এছ.আৰ. ৰংগনাথনৰ আজি জন্মদিন আৰু সেই উপলক্ষে আমি তেওঁৰ জন্মদিন উদযাপন কৰিছোঁ ডিব্ৰুগড় জিলা গ্ৰন্থাগাৰিক সন্থা আৰু ডিব্ৰু মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ উদ্যোগত। আমাৰ এই শুভ কাৰ্যটি উদ্বোধনৰ কাৰণে আমি নিমন্ত্ৰণ কৰিছিলোঁ প্ৰাক্তন উপাচাৰ্য কন্দৰ্প কুমাৰ ডেকাক আৰু বিশেষভাৱে বক্তৃতা দিবৰ কাৰণে আমি নিমন্ত্ৰণ কৰি আনিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক উৎপল দাস ডাঙৰীয়াক। ইতিমধ্যে খুব সুন্দৰভাৱে আমাৰ অনুষ্ঠানটো সম্পন্ন হৈ গৈছে। আমি এটা কথা অনুভৱ কৰিছোঁ যে গ্ৰন্থাগাৰৰ বা গ্ৰন্থৰ কেনে বিকাশ হ'ব পাৰি, কাৰণ যদি গ্ৰন্থই নাথাকে আমাৰ মানৱ জাতিৰ অতীত বা বৰ্তমান ভৱিষ্যত একোৱেই নাথাকে। গতিকে গ্ৰন্থৰ যোগেদি আমি সমাজখনক পৰিৱৰ্তন কৰাৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰীসকলক সজাগতাৰ সৃষ্টিৰ কাৰণে আমি এই কাৰ্যসূচীটো সম্পন্ন কৰিছোঁ। আৰু মই ভাবোঁ যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে, শিক্ষক শিক্ষয়িত্ৰীও আছে, তেওঁলোকে অনুভৱ কৰিব যে গ্ৰন্থৰ জীৱনৰ কাৰণে কিয় প্ৰয়োজন। যিহেতু গ্ৰন্থত সকলো চিন্তা, দৰ্শন বা বিভিন্ন সৃষ্টিবিলাকৰ সমন্বয় থোপ খাই থাকে আৰু তাৰ পৰা ভাল বা বেয়া সকলো আমি নিৰ্বাচন কৰিব পাৰোঁ। গ্ৰন্থই আচলতে আমাৰ মানুহৰ সমাজখনৰ ভৱিষ্যত বুলি আমি অনুভৱ কৰিব পাৰোঁ। গতিকে গ্ৰন্থই কেনেদৰে সমাজখনক নিয়ন্ত্ৰণ কৰি আহিছে, গ্ৰন্থৰ প্ৰভাৱ কি বা তাৰ প্ৰয়োজনীয়তা কি, এই সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে আমাৰ দিৱসটো প্ৰত্যেক বছৰে আমি উদযাপন কৰি আহিছোঁ। মই আশা কৰোঁ যে এই দিৱসৰ যোগেদি আমাৰ উঠি অহা প্ৰজন্মক যথেষ্ট সহায় কৰিব আৰু উৎসাহিত কৰিব।